যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল, দুই এজনে অলপ গালি গালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালি গালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম। আজি দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ কাৰণে আমি আৰু 2খন মিটিং কৰিছিলোঁ। আমি প্ৰত্যেক বছৰে আনন্দৰাম বৰুৱা বঁটা দিওঁ উচ্চ মাধ্যমিক পৰীক্ষাত ভাল ৰিজাল্ট কৰা ষ্টুডেণ্টসকলক, আৰু হায়াৰ ছেকেণ্ডাৰী ছোৱালীসকলক ফাৰ্ষ্ট ডিভিজন পালে আৰু ষ্টাৰ পালে ল'ৰাসকলক আমি স্কুটি দিওঁ। এই 2খন আঁচনিৰ সুবিধা আমি যাতে 30 নৱেম্বৰৰ আগতে ছাত্ৰ ছাত্ৰীসকলক দিব পাৰোঁ, তাৰ বাবে আজি আমি আৰু 2খন মিটিং কৰিছিলোঁ। মই ভাবোঁ যে 30 নৱেম্বৰৰ আগতে আমি 2খন আঁচনিৰ সুবিধা ছাত্ৰ ছাত্ৰীসকলক দিব পাৰিম। বহু সময়ত কিছুমান বাতৰি কাকত আদিয়ে প্ৰচাৰ কৰে যে চৰকাৰে নামভৰ্তি কৰি চৰকাৰে টকা সংগ্ৰহ কৰে, চৰকাৰৰ ৰাজহলৈকে টকা আনে। কিন্তু আজি আমি বিনামূলীয়া নামভৰ্তিৰ টকা মহাবিদ্যালয়সমূহক উভতাই দি আমি আকৌ এবাৰ প্ৰমাণ কৰিলোঁ যে আমাৰ চৰকাৰে কলেজৰ পৰা টকা অনাৰ কথাটো বাদেই আমি ওলোটাই কলেজক বিনামূলীয়া নামভৰ্তিকৰণৰ বিপৰীতে আমি টকা দিওঁহে। অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি ই আমাৰ দায়বদ্ধতা। আনকি কোনোবা এখন কলেজত নামভৰ্তিৰ কাৰণে প্ৰধান সকলোকে মোৰ নমস্কাৰ জনাইছোঁ আৰু আপোনালোক সকলোকে আজিৰ দিনটোৰ অভিজ্ঞতাৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ। ৰাজ্যৰ বান পৰিস্থিতি বৰ্তমান দ্ৰুত গতিত উন্নত হোৱাৰ ফালে আগবাঢ়িছে। ডিব্ৰুগড়, নিমাতী, গুৱাহাটী, ধুবুৰী, গোৱালপাৰা সকলো স্থানতে বৰ্তমান ব্ৰহ্মপুত্ৰ পানী বিপদসীমাৰ তলেদি বৈ আছে আৰু ইয়াৰ পৰা আমি এটাই অনুমান কৰিব পাৰোঁ যে বানপানীৰ যিটো দ্বিতীয় ৱেভ আছিল তাৰ পৰা আমাৰ ৰাইজে কষ্ট বা যিমানখিনি দুখ কষ্ট হ'ল তাৰ পৰা কিছু সকাহ পাব। অৱশ্যে আগৰ অভিজ্ঞতাৰ পৰা মই এইটো কথাও ক'ব খোজোঁ যে অসমত বানপানীয়ে কেতিয়াবা তৃতীয় ৱেভো বা তৃতীয় ঢৌ হয় বা তৃতীয় ঢৌ দেখা দিয়ে। বানপানীৰ আমি ফাৰ্ষ্ট ৱেভ দেখা পাওঁ, ছেকেণ্ড ৱেভ দেখা পাওঁ আৰু থাৰ্ড ৱেভ এটাও দেখা পাওঁ। সেইকাৰণে আমি সতৰ্ক হৈ থাকিব লাগিব আৰু বৰ্তমানৰ যিটো বান পৰিস্থিতিৰ উন্নতি হৈছে তাক আমি সাময়িক সকাহ বুলি ধৰি লৈ আমি সচেতন হৈ থাকিব লাগিব। যিসকল আশ্ৰয় শিবিৰত আছে তেওঁলোকক আমি যি ধৰণে পাৰোঁ সহায় কৰাৰ প্ৰচেষ্টা চলি আছে আৰু খুব কম দিনৰ ভিতৰতে যিসকল ছাত্ৰ ছাত্ৰীয়ে কিতাপ পত্ৰ হেৰুৱালে তেখেতসকলক গৃহহীন হ'ল তেখেতসকলক সহায় কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ম। মই আশা কৰিছোঁ যে 15 আগষ্টৰ আগতে আমি গোটেই ছাৰ্ভে বা যিটো জৰীপ সম্পূৰ্ণ কৰি আমি দুখীয়া দৰিদ্ৰ ৰাইজক আমি সহায় কৰিব পাৰিম। আপোনালোক সকলোৱে জানে যে 2016 চনৰ পৰা অসমৰ মহাবিদ্যালয়সমূহত
আমি বিনামূলীয়া নামভৰ্তিৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। প্ৰথমতে আমি ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টক ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ, পোষ্ট গ্ৰেজুৱেটৰ ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টক আমি বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিছিলোঁ। পিছত ছাত্ৰ ছাত্ৰীৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি আমি থাৰ্ড ছেমিষ্টাৰ আৰু ফিফ্থ ছেমিষ্টাৰতো আমি নামভৰ্তি বিনামূলীয়া কৰিছিলোঁ। মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলে আপত্তি কৰিছিলে যে তেওঁলোকে নামভৰ্তিত বিনামূলীয়া কৰাৰ বাবে বহুত টকা তেওঁলোকৰ ক্ষতি হয় আৰু চৰকাৰে যি ক্ষতিপূৰণ তেওঁলোকক দিয়ে সেইটো বহুত দিন পিছত দিয়ে বাবে মহাবিদ্যালয়সমূহ চলোৱাত অসুবিধা হয়। সকলোৰে ওজৰ আপত্তি মই শুনিছিলোঁ আৰু সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছিলোঁ যে নামভৰ্তি হোৱাৰ লগে লগে বিনামূলীয়া নামভৰ্তিৰ বাবদ কলেজসমূহে যি ক্ষতিৰ সন্মুখীন হয় সেই ধন আমি লগে লগে মহাবিদ্যালয়সমূহক উভতাই দিম। সমৰ্থ পৰ্টেলত এইবাৰ নামভৰ্তি হোৱাৰ কাৰণে কোন মহাবিদ্যালয়ত কিমান বিনামূলীয়া নামভৰ্তি হ'ল তাক স্পষ্টভাৱে আমি জানিবলৈ পাৰিছিলোঁ। এই বছৰ ৰেচন কাৰ্ড দেখুৱাই বা ইনকামৰ চাৰ্টিফিকেট দেখুৱাই যিসকল 4 লাখ টকাতকৈ দেউতাক মাকৰ উপাৰ্জন কম তেনে ৯৫,০০০ ছাত্ৰ ছাত্ৰীয়ে বৰ্তমানলৈকে বিনামূলীয়া নামভৰ্তিৰ সুবিধা লৈছে। আজি সেই ৯৫,০০০ ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিকৰণৰ বাবদ আমি ৬০ কোটি টকা মহাবিদ্যালয়সমূহৰ অধ্যক্ষসমূহক দিছপুৰলৈ মাতি আনি আমি উভতাই দিওঁ। অৰ্থাৎ বিনামূলীয়া নামভৰ্তিকৰণো হ'ল, মহাবিদ্যালয়সমূহো সুকলমে চলি থাকিব পাৰিব। আগষ্ট মাহত কুৱেটৰ জৰিয়তে আৰু এটা নামভৰ্তিকৰণ হ'ব। মই আজি মহাবিদ্যালয়ৰ অধ্যক্ষসকলক কৈছোঁ যে কুৱেটৰ পিছত পৰৱৰ্তী নামভৰ্তিও আপোনালোকে বিনামূলীয়াকৈ কৰি দিব। আমি 10 ছেপ্টেম্বৰত আপোনালোকক দ্বিতীয় কিস্তিও টকা আমি উভতাই দিম। ঠিক তেনেদৰে থাৰ্ড ছেমিষ্টাৰ আৰু ফিফ্থ ছেমিষ্টাৰত ডিগ্ৰী যেতিয়া নামভৰ্তি হ'ব, বিনামূলীয়া নামভৰ্তি হ'ব আৰু লগে লগে তাৰো ধন আমি মহাবিদ্যালয়সমূহক উভতাই দিম। আজি মই মহাবিদ্যালয়ৰ অধ্যক্ষসমূহক অনুৰোধ কৰিছোঁ যে মই যোৱাবাৰ বিনামূলীয়া নামভৰ্তিকৰণৰ কথা কওঁতে ফেচবুকত বহুতে কমেণ্ট দিছিলে যে মামা বিনামূলীয়া নামভৰ্তি যদিও হৈছে কলেজবিলাকে কিন্তু আমাৰ পৰা 600 টকা লৈছে, 1000 টকা লৈছে। আজি মই মহাবিদ্যালয়ৰ অধ্যক্ষসমূহক কৈছোঁ যে বিনামূলীয়া নামভৰ্তি মানে বিনামূলীয়া নামভৰ্তি। সৰস্বতী পূজাৰো পইচা, মেগাজিনৰ পইচাও অতিৰিক্তকৈ ল'ব নালাগে। আপোনালোকে যদি কাৰোবাৰ পৰা 600 টকা লৈছিলে, 1000 টকা লৈছিলে, এই টকাবোৰ যাতে গৈ পেলাই আপোনালোকে উভতাই দিয়ে। যোৱাকালি এই ধৰণে অতিৰিক্ত ছাত্ৰ ছাত্ৰীসকলৰ পৰা বিনামূলীয়া নামভৰ্তিকৰণৰ পিছতো অতিৰিক্তকৈ 600-1000 টকা লোৱাৰ বাবে আমি পূব বংশৰ কলেজৰ অধ্যক্ষগৰাকীক চাকৰিৰ পৰা নিলম্বিতও কৰিছোঁ। অৰ্থাৎ অসমৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তিকৰণৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু এই ক্ষেত্ৰত আমি ক'তো কম্প্ৰমাইজ নকৰোঁ আৰু কোনোবাই যদি কম্প্ৰমাইজ কৰে আমি ব্যৱস্থা ল'বলৈ কুণ্ঠাবোধ নকৰোঁ। আজিৰ দিনটোত আমাৰ কেবিনেটৰো বৈঠক আছিল। কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে অসম চৰকাৰৰ কৰ্মচাৰীসকলক যাতে তেওঁলোকে এটা ঘৰ বনাব পাৰে নিজৰ, তাৰ বাবে বেংকৰ পৰা যাতে লোন ল'ব পাৰে উইদাউট মৰ্টগেজ, তাৰ কাৰণে আমি আপোন ঘৰ নামৰ এটা স্কিম আৰম্ভ কৰিছিলোঁ। 40,000 চৰকাৰী কৰ্মচাৰীয়ে ইতিমধ্যে আপোন ঘৰৰ ঋণৰ সুবিধা লৈছে আৰু বেংকৰ পৰা 5,600 কোটি টকাৰ ঋণ আমাৰ চৰকাৰী কৰ্মচাৰীসকলে লৈছে আৰু এই ঋণৰ বাবদ যিটো মাহেকীয়া কিস্তি তাক আমি দৰমহাৰ পৰা কাটি দিওঁ। কৰ্মচাৰীসকলে মোক অনুৰোধ কৰিছিল যে এই সীমা 15 লাখ টকাৰ পৰা 30 লাখ টকা কৰিব লাগে যাতে উইদাউট মৰ্টগেজ তেওঁলোকে লোন ল'ব পাৰে ঘৰ বনাবৰ বাবে। আজি কেবিনেটে 30 লাখ টকালৈকে আপোন ঘৰৰ সীমা বঢ়াই দিয়ে
চৰকাৰী কৰ্মচাৰীসকলে ইয়াৰ সুবিধা ল'ব পাৰিব আৰু আপোন ঘৰ আঁচনিত 1% সুদ ৰেহাইও চৰকাৰৰ ফালৰ পৰা দিয়া হয়। চৰকাৰী কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিৰ সুবিধা লওক, মই নিশ্চয় আশা কৰিম। অসম কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকলেও বহুত দিন দৰমহা পোৱা নাছিল। তেওঁলোকৰ বাবেও VRSৰ আজি এটা নতুন পেকেজ কেবিনেটে মঞ্জুৰি কৰে। যিহেতু মাৰ্কেটিং বোৰ্ডখন আগৰ দৰে চলাই ৰাখিব পৰা নাযায় উচ্চ ন্যায়ালয়ৰ এটা নিৰ্দেশৰ কাৰণে, সেইকাৰণে মই ভাবোঁ যে মাৰ্কেটিং বোৰ্ডৰ কৰ্মচাৰীসকলে এই VRSৰ সুবিধা লৈ তেওঁলোকে পৰিয়ালটোক চলাব পাৰিব, ঘৰখন চলাব পাৰিব। মই সকলোকে VRSৰ সুবিধা ল'বৰ বাবে আহ্বান জনাইছোঁ। যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব, তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকে পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল, দুই এজনে অলপ গালি গালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালি গালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম। আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ কাৰণে আমি আৰু 2খন মিটিং কৰিছিলোঁ। আমি প্ৰত্যেক বছৰে আনন্দৰাম বৰুৱা বঁটা দিওঁ উচ্চ মাধ্যমিক পৰীক্ষাত ভাল ৰিজাল্ট কৰা ষ্টুডেণ্টসকলক, আৰু হায়াৰ ছেকেণ্ডাৰী ছোৱালীসকলক ফাৰ্ষ্ট ডিভিজন পালে আৰু ষ্টাৰ পালে ল'ৰাসকলক আমি স্কুটি দিওঁ। এই 2খন আঁচনিৰ সুবিধা আমি যাতে 30 নৱেম্বৰৰ আগতে ছাত্ৰ ছাত্ৰীসকলক দিব পাৰোঁ, তাৰ বাবে আজি আমি আৰু 2খন মিটিং কৰিছিলোঁ। মই ভাবোঁ যে 30 নৱেম্বৰৰ আগতে আমি 2খন আঁচনিৰ সুবিধা ছাত্ৰ ছাত্ৰীসকলক দিব পাৰিম। বহু সময়ত কিছুমান বাতৰি কাকত আদিয়ে প্ৰচাৰ কৰে যে চৰকাৰে নামভৰ্তি কৰি চৰকাৰে টকা সংগ্ৰহ কৰে, চৰকাৰৰ ৰাজহলৈকে টকা আনে। কিন্তু আজি আমি বিনামূলীয়া নামভৰ্তিৰ টকা মহাবিদ্যালয়সমূহক উভতাই দি আমি আকৌ এবাৰ প্ৰমাণ কৰিলোঁ যে আমাৰ চৰকাৰে কলেজৰ পৰা টকা অনাৰ কথাটো বাদেই আমি ওলোটাই কলেজক বিনামূলীয়া নামভৰ্তিকৰণৰ বিপৰীতে আমি টকা দিওঁহে। অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি ই আমাৰ দায়বদ্ধতা। আনকি কোনোবা এখন কলেজত নামভৰ্তিৰ কাৰণে প্ৰধান শিক্ষক বা অধ্যক্ষজনে 600 টকা লৈছে, তাৰো মই খবৰ পালে নিৰাময়ৰ প্ৰচেষ্টা কৰোঁ। তাৰোপৰি ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া চাইকেল, বিনামূলীয়া নামভৰ্তি, স্কুটি, এইবাৰৰ পৰা নিযুত মইনা আঁচনি, চৰকাৰী বা প্ৰাদেশিকৃত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়